Hello students, তো আহিছে এটা ইম্পৰ্টেণ্ট নিউজ আৰু এটা ইম্পৰ্টেণ্ট নোটিছ আমাৰ জাৰি কৰা হৈছে ASS EB ডিভিজন 1ৰ পৰা অৰ্থাৎ ছেবাৰ তৰফৰ পৰা। তো এই নোটিছখনত কি আছে সেইখিনি আমি ডিছকাছ কৰিম। এটা ভাল খবৰ ইয়াত আছে, কি ভাল খবৰ আছে, কি নোটিছখনত লিখা আছে গোটেইখিনি ডিছকাছ কৰি তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে লিখিছে ইন ভিউ অফ দ্য ক্লোজাৰ অফ স্কুলছ এণ্ড অফিচেছ ডিউ টু দ্য forthcoming Durga Puja vacation, the last date for form fill-up of HSLC examination 2026 has been extended up to 21st October 2025. The last date of the submission payment is 24th October 2025. তো এতিয়া আমাৰ ফৰ্ম ফিল আপ চলি আছে, তোমালোকে হয়তো বহুতে ফৰ্ম ফিল আপ কৰিলে অলৰেডি। তো আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিলে 30 ছেপ্টেম্বৰলৈকে দিয়া হৈ আছিলে। কিন্তু যিহেতু দুৰ্গা পূজা আহি আছে, তো দুৰ্গা পূজাত স্কুলবিলাকো বন্ধ থাকিব, অফিচ হওক বা বেংকবিলাকো বন্ধ থাকিব। গতিকে সেই কথাত মানে বন্ধ থকাৰ কাৰণে কি কৰিছে তেওঁলোকে সেই ডেটটো এক্সটেণ্ড কৰিছে। 30 ছেপ্টেম্বৰ যোনটো লাষ্ট ডেট আছিলে সেইটো এক্সটেণ্ড কৰি কি কৰা হৈছে 21st অক্টোবৰ কৰা হৈছে, অৰ্থাৎ প্ৰায় এমাহ 20 দিনমান আগুৱাই দিয়া হৈছে। তাৰপিছতে ইয়াতে তলতো লিখিছে অল কেণ্ডিডেটছ ইণ্টেণ্ডিং টু এপিয়াৰ ইন HSLC এক্সামিনেশ্যন 2026 মাষ্ট পজেছ এ ভেলিড বেংক একাউণ্ট ইন দেয়াৰ অ'ন নেম। Schools are hereby directed to upload the bank account details of each candidate in the form fill-up portal. তো ইয়াতে কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপৰ সময়ত নিজৰ বেংক একাউণ্টটো দিব লাগিব। এতিয়া বহুতৰে এইটো এটা প্ৰব্লেম আছিলে, যিহেতু টাইম বহুত কম আছে, বহুতো ছাত্ৰ ছাত্ৰী কিন্তু এতিয়ালৈকে বেংক একাউণ্ট খোলা হোৱা নাই। আৰু এইবাৰ এটা ডাঙৰ কথা হৈছে যে বেংক একাউণ্ট নিদিলে ফৰ্মখন ছাবমিটো নহয়। তো সেইটো এটা ডাঙৰ প্ৰব্লেম হৈছে। তো ছাত্ৰ ছাত্ৰীসকলে এতিয়া যিহেতু 20 দিনমান আগুৱাই দিছে, গতিকে যথেষ্ট সময় পাব তেওঁলোকে বেংক একাউণ্ট খুলিবলৈ আৰু ফৰ্মখনো ধুনীয়াকৈ তেওঁলোকে ছাবমিট কৰিব পাৰিব। আৰু লাষ্টত লিখিছে যে অন ফেইলিয়াৰ অফ ফাৰ্নিছ দিছ ডিটেইল দ্য ষ্টুডেণ্ট উইল নট বি এণ্টাইটেল ফৰ দ্য এলাউঞ্চ। তো ইয়াতে কি কৈছে যিসকলে ছাবমিট নকৰিব তেওঁলোকৰ কিন্তু পইচাটো নোসোমাব। পইচাটো কোনটো যোনটো 300 ৰুপিজকৈ দিয়া কথা কৈছে মান্থলি 6 মাহৰ বাবে, তো সেই পইচাটো। তো এইখনে আছিলে ছেবাৰ তৰফৰ পৰা এখন ন'টিছ। তো আজিৰ ভিতৰত শেষ কৰিলোঁ। কিপ ৱাচিং, লাৰ্ণ।